আবেগৰ সূৰ্য চাওক টকলা পাহাৰত এই পিছফালে যে মাটি আছে হুকু কোৱা ন শুনিছেনে কি চৰাই এইটোতো ক'ব আৰু পিছফালে এটা আছে হুকু কোৱা সেই ইফালে মাতি এইটোতো ওচৰ ইয়াত আছে খোৱা পাহাৰীয়া কুকুৰ এনে জানি বুজি পায় যিসকলে সিহঁতক বঞ্চনা কৰে এটা অচিনাকি পৰিৱেশ পৃথিৱীত নাই এনেকুৱা পৰিৱেশ বাট দেখাই দিয়ে সি সদায় যুধিষ্ঠিৰৰো বাট দেখাই দিছিলে এই মহাৰাজ কি হ'ল এয়া লেতেৰা কৰিলে জেগাবোৰ এইকেইজোপা গছ ভাল লাগিছে একেবাৰে কেঁচা আৰু মানে যুৱক মানে সুঠাম এয়া হৈছে কিন্তু নাই চেগুন গছ বৰ মূল্যৱান নহয় এয়াও হৈছে চাওক না টকলা পাহাৰত গছ গছনি হ'লে পৰিৱেশটো জীপাল হ'ব কিন্তু এটা কথা ৰোপণ কৰিব লাগিব ইয়াত ৰোপণ কৰাৰ পৰিৱেশ নাছিল চাগে শিল আছিল ন চব শিলৰ তিলাহেটো নদীখন চাওক না বুকুখন এই ৰুদ্ৰপথ ঐতিহাসিক পখিলা নীৰৱতা যদি জুখি চাওঁ হিৰুদা ইয়াতে জীয়াই আছে সুগন্ধি হিৰুদা ৰ'দত গৈ গৈ ঢলি পৰে সূৰ্য ইষ্টদেৱৰ শ্ৰেষ্ঠ টকলা পাহাৰ মহাদেৱৰ খোজ আছে ইয়াত ন ঐশ্বৰ্য বিভূতি মানে টিংগেলেশ্বৰ দেৱালয় লুইতপাৰৰ নান্দনিক সৌন্দৰ্যৰ টিংগেলেশ্বৰ ৰুদ্ৰপথ ঐতিহাসিক ৰুদ্ৰপথৰ সন্মুখত আছে জুৰীয়া লিংগটো আছে ভাই এনেকুৱা জীৱন নাপাওঁ কেতিয়াও পুনৰ জীৱন শিৱৰ জীৱন তোৰ এটা চকু টকলা পাহাৰ ৰঙা চকু টকলা পাহাৰ টকলা পাহাৰৰ শিপাই শিপাই আছে সাংস্কৃতিক নগৰীৰ সুগন্ধ ইমান সুন্দৰ পৰিৱেশ চাওক না জাতিষ্কাৰ হৈছে সেউজীয়াৰ নিত্য নতুন নন্দনে এই শিলটোৰ ওপৰত এই শিলটোৰ ওপৰত এই শিলটোৰ পৰা উঠি চালে গোটেই সমগ্ৰ তেজপুৰৰ পাহাৰ নদী নগৰ চহৰ আৰু সৌৱা বিনন্দীয়া গাঁও পশ্চিমাঞ্চল সেউজীয়া পথাৰ আমাৰ এই সাংস্কৃতিক নগৰীৰ আকৌ আটাইতকৈ মোহনীয়া পৰিৱেশটো হ'ল বিশাল লুইতৰ বহল বুকুত আছে শংকৰ প্ৰভু শংকৰ The mighty river ব্ৰহ্মপুত্ৰ চিৰপ্ৰবাহমান অসমৰ জৈৱ বৈচিত্ৰ্যৰ সাংস্কৃতিক নদী ব্ৰহ্মপুত্ৰ বিশাল ব্ৰহ্মপুত্ৰ তেজপুৰক চুমা দি গৈছে অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে সংস্কৃতি বোৱাই গৈছে এয়া সুধাকণ্ঠৰ সংস্কৃতি আৰু জ্যোতি ককাইদেউ বিষ্ণুৰাভা অৰ্ধ তেজপুৰ উত্তৰ দক্ষিণ তেজপুৰ অৰ্ধ তেজপুৰ দেখা পাব সাংস্কৃতিক নগৰীৰ ব্ৰহ্মপুত্ৰৰ এটা চকু ৰঙা চকু টকলা পাহাৰ এইডোখৰলৈকে আহি থকাৰ সময়ত যিটো মমেণ্ট মই কেপচাৰ কৰিছোঁ সেইটো এটা ড্ৰামা হয় এই ভিজুৱেলছটো ভাল লাগিছো যুধিষ্ঠিৰৰ সাৰথি হা তুমি আমাৰ সাৰথি হা দি ড্ৰামা অফ দ্য হিটাৰ্ছ আমাৰ এই লাজ লগা এটা দৃশ্য টকলা পাহাৰৰ এই নান্দনিক সৌন্দৰ্যত প্লাষ্টিক কৰ্ডম
এই প্লাষ্টিকৰ ৰুমত সোমাই আছে বহু প্লাষ্টিকৰ মানসিকতা। প্লাষ্টিকৰ মানসিকতা আছে বহুত মানুহৰ। এই প্লাষ্টিকৰ মানসিকতাৰ এয়া জাবৰ দম। এই টকলা পাহাৰ মানে আচল কথা বিশ্বাস, আধ্যাত্মিক চেতনা। দত্তাত্ৰেয় মহাদেৱৰ গোটেই চুলি উপসেয়া বুলি ভাবিলেও হয়, এইবিলাক ভাবিব পাৰি বা নাভাবিলেও কথা নাই। শংকৰৰ ঠাইত যদি শংকৰ এইটো বুদ্ধও হয়, শংকৰ বুদ্ধও হয়, এটা সূৰ্যও হয়। আচৰিত দেই ৰহস্যময়। আমি য'ত আছোঁ আমি সম্পূৰ্ণকৈ দেখিছোঁ নদীখন। এতিয়া শ্বেডো চাওঁ ছাঁ, এইটো কেনে ভিজুৱেল চাই চাহ পোহৰৰ খেলা।